আৰু 25 দিনৰ পিছত মুকলি হ'বলৈ গৈছে যোৰহাটৰ বৰুৱা চাৰিআলি এখন ফ্লাইঅভাৰ। এইখনেই হ'ল যোৰহাটৰ তৃতীয়খন উৰণীয়া সেতু, যিখন যোৰহাটৰ বৰুৱা চাৰিআলি যোৰহাট টাউনৰ মাজমজিয়াত বনাই থকা হৈছে। অতি শীঘ্ৰে খুব কম দিনৰ পিছতে এইখন মুকলি হ'বলৈ গৈ আছে নতুনকৈ, আৰু এইখনেই হ'ল যোৰহাটৰ তৃতীয়খন। অহা 20 ফেব্ৰুৱাৰীলৈ মুকলি হ'বলৈ গৈ আছে যোৰহাটৰ বৰুৱা চাৰিআলি উৰণীয়া সেতুখন। CM ছাৰে কোৱা মতে অহা 20 ফেব্ৰুৱাৰী হয়তো দুদিনমান লেটো হ'ব পাৰে, কিছু কামৰ কাৰণে হয়তো বিহু পাবগৈ পাৰে। বাৰু যি নহওক, অতি সোনকালে আমাৰ কাৰণে ভাল দিন এটা আহি আছে, ভাল খবৰ এটা আহি আছে। যোৰহাটৰ তৃতীয়খন উৰণীয়া সেতু মুকলি হ'বলৈ গৈ আছে। যোৰহাটত এখন দুখন নহয়, 4খনকৈ উৰণীয়া সেতু। প্ৰথমখন হৈ গ'ল আপোনাৰ যোৰহাট বঙালপুখুৰী, দ্বিতীয়খন হৈ গ'ল আপোনাৰ যোৰহাটৰ চিভিল ৰোড, তৃতীয়খন হ'ল এইখন মানে আপোনাৰ যোৰহাটৰ বৰুৱা চাৰিআলি, আৰু 4 নম্বৰখন হৈ গ'ল যোৰহাটৰ চীনামৰা। বাৰু যি নহওক, খুব কম দিনৰ পিছতেই এইখন আপোনাৰ মুকলি হ'বলৈ গৈ আছে যোৰহাটৰ তৃতীয়খন উৰণীয়া সেতু, যিখন যোৰহাটৰ AT ৰোডত বনাই থকা হৈছে। প্ৰায় 1.5 কিলোমিটাৰ বৰুৱা চাৰিআলি এইখন উৰণীয়া সেতু, যিখন আপোনাৰ যোৰহাট টাউনৰ মাজমজিয়াত বনাই থকা হৈছে, আৰু খুব কম দিনৰ পিছতেই এইখন মুকলি হ'বলৈ গৈ আছে। যিহেতু খুব কম দিনৰ পিছতে মুকলি হ'বলৈ গৈ আছে, ভাবিলোঁ অকণমান আহি চাওঁ আৰু আপোনালোককো অকণমান ওপৰে ওপৰে দেখুৱাই যাওঁ। আহক, এইখনেই হ'ল যোৰহাটৰ তৃতীয়খন উৰণীয়া সেতু, প্ৰায় 1.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ। অৱশেষত এনেধৰণে থিয় আপোনালোকক ভাল খবৰ এটা দি যাওঁ, যিহেতু বহুত ধূলি আৰু এইখনে ইয়াত লগাই থৈছোঁ। ইমানে ধূলি নহয়, লাইট জ্বলাবলগীয়া হৈ গৈছে, দেখিছেনে? ইমানে ধূলি। বাৰু যি নহওক, অলপ দিন আৰু কষ্ট কৰিব লাগিব, তাৰপিছতে ভাল দিন আহিব আমাৰ। যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে, CM ছাৰে কৈছিলে, যিহেতু ফেব্ৰুৱাৰী মাহত এইখন ৰিলিজ হোৱা কথা, আৰু অকণমান ইয়াৰ ওপৰৰ পৰা মই দেখালোঁ যে এইটো বৰ বেছি দিন নাই, আৰু কেইটামান দিনৰ পিছতে এইখন মুকলি হ'বলৈ গৈ আছে। প্ৰায় এবছৰ সম্পূৰ্ণ নহ'ল, আৰু এই এবছৰ সম্পূৰ্ণ নোহোৱাৰ ভিতৰতে এইখন কমপ্লিট কৰিছে। আৰু যিহেতু আপোনাৰ 1.5 কিলোমিটাৰ, ধৰি লওক আপোনাৰ একদম কোৰ্টৰ সন্মুখৰ পৰা আৰু এইপিনে ভক্তজনকৰ সন্মুখলৈকে 1.5 কিলোমিটাৰ এখন দীঘল দৈৰ্ঘ্যৰ উৰণীয়া সেতু, আৰু এইখনেই হৈছে যোৰহাট টাউনৰ মাজমজিয়াত থকা উৰণীয়া সেতুখন। ক'বলৈ গ'লে প্ৰথমখন হৈ গ'ল আপোনাৰ বঙালপুখুৰী, দ্বিতীয়খন হৈ গ'ল যোৰহাট আপোনাৰ চিভিল, আৰু এইখন হৈ গ'ল যোৰহাটৰ তৃতীয়খন উৰণীয়া সেতু, আৰু 1.5 কিলোমিটাৰ দৈৰ্ঘ্য। ঠিক আছে, এইখন লগাই থোৱাৰ কাৰণ সেইটোৱে, সাংঘাতিক ধূলি, দেখিছেনে? ইমানে ধূলি নহয়, লাইট জ্বলাবলগীয়া হৈ গৈছে। আৰু কেইটামান দিন কষ্ট, তাৰপিছত ভাল দিন আহিব। বাৰু